আজি ইয়াতে আহি আমি যথেষ্ট আনন্দিত হৈছোঁ। বিভিন্ন প্ৰান্তৰ ৰাইজ আহিছে, ইয়াতে খোজ কাঢ়িছে, কোনোবাই যোগাসন কৰিছে, বিভিন্নজনে এক্সাৰচাইজ কৰিছে। আৰু যোৱাকালি যি আমাক উপহাৰ দিলে অসমবাসী ৰাইজক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তাৰ বাবে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি ইফালে যদি ঘূৰি চাওঁ পিছফাললৈকে, আমাৰ এই গোটেই ফিল্ডটো যেন আমি অসমত গুৱাহাটীত নাই, আমি যেন ক'ৰবাত বিদেশত আছোঁ, ঠিক তেনেকুৱা ধৰণৰ লাগে। আমি বিদেশত গ'লে এনেকুৱা ধৰণৰ বীজ বহুত দেখিবলৈ পাইছোঁ। আৰু ধন্যবাদ জনাইছোঁ, কিয়নো এটা দূৰদৃষ্টি থাকিব লাগিব বা সুপৰিকল্পনা থাকিব লাগিব, তেতিয়াহে এনেকুৱা ধৰণৰ কাম সম্ভৱ হয় বুলি আমি ভাবোঁ। আমাৰ মাইলৰ খুঁটিয়ে বিভিন্ন ৰাজ্যৰ পৰা যেতিয়া এয়াৰপৰ্টেদি আহিব, মানুহে এইফালেদি যেতিয়া গুৱাহাটী বা দিছপুৰ এইফালে ওপৰৰ ফালে যাব, তেতিয়াহ'লে এনেকুৱা এখন ব্ৰিজ দেখা পাই যথেষ্ট তেখেতসকলেও ভাবিব যে অসমে কিমান দূৰ আগবাঢ়ি গৈছে। কেৱল মাত্ৰ এয়াই নহয়, এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত। আৰু আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ এনেকুৱা এটা উপহাৰ দিয়াৰ বাবে। মই এইটো ক'ব খোজোঁ যে আমি ৰানাৰ্ছ গ্ৰুপৰ হয়, আমি চাইক্লিং কৰোঁ, লং ৰানো কৰোঁ, মাৰাথন কৰোঁ। আমি দুৰন্ত স্পৰ্টছ ক্লাব বোলা গুৱাহাটীৰ এটা ডাঙৰ অনুষ্ঠান এটা আছে। আমি মৰ্ণিং আজি ভাবিছোঁ যে আজিয়ে শুভ মুহূৰ্ত, যে যোৱাকালি অ'পেনিং হৈছে, আজি ইয়াতে এটা হাফ মাৰাথন মাৰিবই লাগিব মিনিমাম। গতিকে আমি ৰাতিপুৱাই তেনেকৈ আমি লগ হ'লোঁ, একদম আপোনাৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যান, তাৰ পৰা দৌৰি আহিছোঁ। ইয়াতে অলৰেডি দুটা চক্কৰ লগালোঁ, আপটো গৌৰীপুৰ বাৰু ওলোৱা নাই, IIT ফালে ওলাইছে ৰাস্তাটো, সেইফালে গৈ চাই আহিলোঁ। এইটো এতিয়া মোৰ ছেকেণ্ড লুপ হৈ আছে। অলৰেডি মোৰ 18.50 হৈছে। 21.1ত মই মোৰ মানে ৰানটো শেষ কৰিম, এইটো হাফ মাৰাথন এটা হৈ যাব। গতিকে ইমান নান্দনিক মানে চিত্ৰ, ইমান ধুনীয়া। মই ইয়াতে খুব ভাল লাগিছে, এনেকুৱা লাগিছে মই এই যোৱা বছৰে মানে সেই 25ত মই মানে টাটা মুম্বাই মাৰাথন মাৰিছিলোঁ। আমি চি লিংকত মাৰিছিলোঁ, ৱৰ্লি চি লিংকত মাৰিছিলোঁ, একেই ছেইম ফিলিং আমি এনেকৈ দৌৰিছিলোঁ। এদিনৰ কাৰণে মুম্বাই স্তব্ধ হৈ যায়। টাটা মুম্বাই মাৰাথন একদম ৱৰ্ল্ড ফেমাছ ৰান এটা, আমি তাতে একে ছেইম ভাইব ইয়াতে পাইছোঁ। আৰু আমাৰ চৰকাৰলৈকে, আমাৰ প্ৰশাসনলৈকে আমি খুব মানে আন্তৰিক ধন্যবাদ জনাইছোঁ যে সেই ফিলিং আমি ইয়াতে পাইছোঁ। সৰু কালৰ পৰা মই নিজৰ অভিজ্ঞতা এটা কৈ আছোঁ। যেতিয়া আমি LP স্কুলত পঢ়িছিলোঁ, তেতিয়া আমি হাওৰা ব্ৰিজৰ নামটো শুনিছিলোঁ। সেই তেতিয়া হাওৰা ব্ৰিজৰ নামখিনি শুনাৰ পিছত তুমি কেতিয়াবা হাওৰা ব্ৰিজ গৈ পাইছা নেকি, মানুহে সুধিছিলে। বোলে মইতো দেখাও নাই। কিন্তু আজি এনেকুৱা অনুভৱ হয়, গুৱাহাটীত যিহেতু এনেধৰণৰ ব্ৰিজ হোৱাৰ পিছত আমি অনুভৱ কৰি ক'ব পাৰিম বা গৌৰৱ কৰিব পাৰিম যে আমাৰ তাতো তেনেকুৱা, এইটো হাওৰা ব্ৰিজ নহয় যদিও হাওৰা ব্ৰিজৰ দৰে আমি মানে কল্পনা ভৱিষ্যতে কৰিব পাৰিম। এনেধৰণৰ ব্ৰিজ পাই অকল অসম নহয়, পূৰা ভাৰতবৰ্ষই মানে গৌৰৱ অভিভূত কৰিব। যোৱাকালি প্ৰধানমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছ কালত অকল 3টা ব্ৰিজ আছিল, আৰু বিজেপি চৰকাৰৰ কালত 7টাতকৈ বেছি হ'ব ওলাইছে। তা আমি আৰু আশা কৰিছোঁ আৰু হওক, যাতে প্ৰত্যেকটো জিলাত য'ত নদী, ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গৈ আছে, প্ৰত্যেকখিনি জিলাত যাতে এটাকৈ ব্ৰিজ হয়, এনেধৰণৰ ব্ৰিজ হয়, আৰু চবেই যাতে মানে গৌৰৱ অনুভৱ কৰিব পাৰে। আজি ৰাতিপুৱা, যোৱাকালি অলপ ভিৰ ভাৰ আছিল কালি, আমি আহিব পৰা নাছিলোঁ। আজি আমি ৰাতিপুৱা আহি পেলাই গোটেই ব্ৰিজটো ইফালৰ পৰা সিফাললৈকে গ'লোঁ। ইমান আনন্দিত অনুভৱ কৰিছোঁ, মানে নিজৰ কল্পনাখিনি ক'ব পৰা নাই। আৰু মই যিখিনি ক'ব বিচাৰিছোঁ সেইটো মোৰ মুখত অহা নাই। তো মই সেইকাৰণে কল্পনা কৰি খালি জাষ্ট আপোনাক কৈছোঁ যে কথাটো আপুনি হাওৰা ব্ৰিজৰ লগত যদিও তুলনামূলকভাৱে চাই, আমি ক'ব পাৰিম যে নহয়, আমিও হাওৰা ব্ৰিজৰ জেগাতে আছোঁ।